हेलो एवरीवन तुमलोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 10 ৰ দ্বিতীয় অধ্যায়ৰ এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ কিছুমান এমসিকিউ কোৱেশ্চন ডিসকাস কৰিম। আশা কৰোঁ তোমালোকে এই চেপ্টাৰটো পঢ়িছা আৰু তোমালোকে প্ৰেক্টিছৰ কাৰণে এইকেইটা এমসিকিউ চাব পাৰা। আৰু যদি তোমালোকে এই চেপ্টাৰটো পঢ়া নাই তেনেহলে এই চেপ্টাৰটোৰ আমি দুটা ভিডিও ইতিমধ্যে আপলোড কৰিছো, সো তোমালোকে সেই দুটা ভিডিও তোমালোকে চাব পাৰা। ডেসক্ৰিপচনত মই সেই দুটা ভিডিওৰ লিংক দি দিম। এই ভিডিওৰ পিডিএফটো তোমালোকে ক'ত পাবা সেই কথাটো মই এই ভিডিওটোত কম, সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এই সম্পৰ্কেও তোমালোকক কম, সো তোমালোকে ভালকৈ চাই যোৱা। তো এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা, তলৰ কণ্ঠ pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়। তো ইয়াৰ অপশন এ নম্বৰ দিয়া আছে 7.0 তকৈ কম, বি নম্বৰ দিয়া আছে 5.5 তকৈ কম, সি নম্বৰ দিয়া আছে 5.6 তকৈ বেছি আৰু ডি নম্বৰ দিয়া আছে 5.5 তকৈ বেছি। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি 5.5 তকৈ কম। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি। তাৰ পিছত দুই নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, চোৰাত পাতৰ সুঙে বিন্দিলে তলৰ কণ্ঠ এসিড নিঃসৃত হয়। তো ইয়াৰ এ নম্বৰ অপশন দিয়া আছে এসিটিক এসিড, বি নম্বৰ দিয়া আছে সাইট্ৰিক এসিড, সি নম্বৰ দিয়া আছে লেকটিক এসিড আৰু ডি নম্বৰ দিয়া আছে মিথানোইক এসিড। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ডি মিথানোইক এসিড। তো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন চাবা, এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব? অপশন নম্বৰ ডি। তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, এবিধ তীব্ৰ এসিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি। তো যদি তোমালোকক তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি সোধে তেনেহলে তোমালোকৰ ইয়াৰ উত্তৰটো কি হ'ব? আম্লিক হ'ব। তো মনত ৰাখিবা তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা যিটো লৱণৰ প্ৰকৃতি সেইটো কি হয়? তোমাৰ আম্লিক হয়। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি। তাৰ পিছত এটা কোৱেশ্চন আনিছো চোৱা, এটো তোমালোকে কনফিউজ নহবা, এটো কি দিয়া আছে চোৱা, তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণৰ প্ৰকৃতি। তো তোমালোকে কনফিউজ নহবা, এটো কি দিয়া আছে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত হোৱা লৱণৰ প্ৰকৃতিটো। তো ইয়াৰ উত্তৰটো কিন্তু আম্লিক নহব। তো ইয়াৰ উত্তৰটো কি হ'ব? এ নম্বৰ অপশন হ'ব, প্ৰথম হ'ব। তোমালোকে মনত ৰাখিবা যদি তোমালোকক দিয়া থাকে তীব্ৰ এসিড আৰু মৃদু ক্ষাৰক, এইটো কথা মনত ৰাখিবা তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতিটো তোমাৰ কেনেকুৱা হয়? আম্লিক হয়, যদি তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ কথা কয়। কিন্তু যদি তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ কথা কয়, মৃদু নহয়, কি কয় তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ কথা কয়, তেনেহলে যিটো লৱণৰ প্ৰকৃতি হ'ব সেই প্ৰকৃতিটো কেনেকুৱা হ'ব? প্ৰথম হ'ব। সো তোমালোকে এই দুটা কোৱেশ্চনত কনফিউজ নহবা, এই দুটা কোৱেশ্চন তোমালোকক কনফিউজ কৰাৰ কাৰণে দিব পাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ এ। সো আশা কৰোঁ তোমালোকে ডিফাৰেন্সটো বুজি পালা। তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ এ নম্বৰ অপশন দিয়া আছে কাপত ধোৱা সোডা, বি নম্বৰ দিয়া আছে বেকিং সোডা, সি নম্বৰ দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড আৰু ডি নম্বৰ দিয়া আছে ব্লিচিং পাউডাৰ। তো মনত ৰাখিবা যে কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, অপশন নম্বৰ এ কাপৰ ধোৱা সোডা। তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, প্লাষ্টাৰ অফ পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ। প্লাষ্টাৰ অফ পেৰিছ যেতিয়া আমি পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়া কি পদাৰ্থ উৎপন্ন হয়? বিক্ৰিয়াটো তোমালোকে চাই ল'বা। ইয়াৰ এ নম্বৰ অপশন দিয়া আছে কপাৰ সালফেট, বি নম্বৰ দিয়া আছে সোডিয়াম কাৰ্বনেট, সি নম্বৰ দিয়া আছে বেকিং সোডা আৰু ডি নম্বৰ দিয়া আছে জিপসাম। তো এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু ইয়াত তোমালোকে বিক্ৰিয়াটো চাবা। যদি প্লাষ্টাৰ অফ পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰে তেনেহলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম হ'ল জিপসাম। তো অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা, এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে, ইয়াৰ সম্ভাৱ্য pH মান হ'ব। তো যদি এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে তে ইয়াৰ সম্ভাৱ্য pH মান কিমান হ'ব? তো ইয়াৰ এ নম্বৰ অপশন দিয়া আছে 1, বি নম্বৰ দিয়া আছে 7, সি নম্বৰ দিয়া আছে 8 আৰু ডি নম্বৰ দিয়া আছে 10। তো
তো যদি এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে তেন্তে ইয়াৰ সাম্ভাব্য পিএইচৰ মান হ'ব 1 তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব অপচন নম্বৰ এ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি সোডিয়াম কাৰ্বনেট পাব পাৰি তো ইয়াৰ এ নম্বৰ অপচন দিয়া আছে শিথিলিত চূন বি নম্বৰ অপচন দিয়া আছে বেকিং সোডা সি নম্বৰ দিয়া আছে জিপসাম আৰু ডি নম্বৰ আছে প্লাষ্টাৰ অফ পেৰিছ তো মনত ৰাখিবা যে সোডিয়াম কাৰ্বনেট পাবৰ কাৰণে আমাক কোনবিধ যৌগ উত্তপ্ত কৰিব লাগিব ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি বেকিং সোডা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে 9 নম্বৰটো ক্লৰো এলকালি পদ্ধতিত উৎপন্ন হয় তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইম্পৰ্টেন্ট বুলি নহয় তোমালোকে যেটো জানা এতিয়া তোমালোকৰ কোৱেশ্চনবোৰ কনসেপচুৱেল আহে সো তোমালোকে চেপ্টাৰটো পঢ়ি কি বুজি পালা যদি তোমালোকে চেপ্টাৰটো ভালকৈ বুজি পাইছা তেনে হলে মই আজি যিমানটো এমসিকিউ কৰালো প্ৰত্যেকটো এমসিকিউ তোমালোকে কৰিব পাৰিবা সো তোমালোকে ভালকৈ চাই যোৱা এইবোৰ এক্সপেক্টেড হয় তো ক্লৰো এলকালি পদ্ধতিত উৎপন্ন হয় এ নম্বৰ অপচন দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড বি নম্বৰ দিয়া আছে ক্লোৰিন সি নম্বৰ দিয়া আছে হাইড্ৰোজেন আৰু ডি নম্বৰ দিয়া আছে অপৰৰ আটাইকেইটা তো মনত ৰাখিবা ক্লৰো এলকালি পদ্ধতিত কি উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় ক্লোৰিন উৎপন্ন হয় আৰু হাইড্ৰোজেন উৎপন্ন হয় যদি তিনিটা উৎপন্ন হয় তেনে হলে অপচন নম্বৰ কি হ'ব ডি অপৰৰ আটাইকেইটা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইয়াতে তোমালোকক জনাই থৈছো যে আমি তোমালোকক এই চেনেলটোত তোমালোকৰ সায়েন্স ম্যাথ আৰু বেলেগ সাবজেক্টৰ ভিডিওবোৰ এই চেনেলটোত তোমালোকে পাবা যদি তোমালোকে আমাৰ চেনেলৰ ভিডিওবোৰ পাব বিচাৰা তেনে হলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আমাৰ ডেসক্ৰিপচনত আমি তোমালোকক হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা তাত আমি কি দিও তোমালোকক আমি শৰ্টকৈ বুজাই দিও যে যদি তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হোৱা তাত তোমালোকে ক্লাছবোৰৰ পিডিএফবোৰ পাবা 2 নম্বৰ কথা তোমালোকে আমাৰ সেই হোৱাটসঅ্যাপ গ্ৰুপবোৰত তোমালোকে আমি তোমালোকৰ যেতিয়া প্ৰি ফাইনাল এক্সাম হ'ব সেই প্ৰি ফাইনাল এক্সামবোৰত তোমালোকে পেপাৰবোৰ পাবা আৰু কেতিয়া আমি তোমালোকক ইউটিউবত ভিডিও দিম সেই বিষয়ে তোমালোকক জনাও আৰু তোমালোকৰ ডাউটবোৰ আমি তোমালোকক সলভ কৰি দিও সো আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম